প্ৰদীপ গগৈ আৰু মই উত্তৰ গুৱাহাটীস্থিত এয়া বালি চাপৰিত উপস্থিত আছোঁ। এয়া চাপৰি, আচলতে চাপৰিত আপোনালোকে দেখিছে যে আচলতে নদী চাপৰিবিলাক এনেই পৰি থকা নাই। এতিয়া দূৰ দিগন্তলৈ আপুনি যদি চাই দেখিব হালধীয়া হালধীয়া হালধীয়া, কেৱল এইফালে নহয় সেইফালে যেন পাহাৰখনৰ কাষলৈকে আমি হালধীয়াই দেখিছে নহয়, গোটেই হালধীয়া হালধীয়া হালধীয়া। এতিয়া নদীৰ পাৰবোৰ এনেই পৰি থকা নাই। ইয়াতে কৃষকে খেতি কৰিছে, ইয়াতে সৰিয়হৰ খেতি কৰিছে, ইয়াৰ যদি আগলৈও যাওঁ আমি দেখিম পাচলিৰ খেতি কৰিছে। গতিকে এই ঠাইবিলাক এই সূৰ্য অস্ত যোৱাৰ সময়খিনি ইমান ধুনীয়া হয়। এই সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণেই এই ধূলিময় ৰাস্তাটো অতিক্ৰম কৰি কৰি আমি এইদৰে ইয়ালৈ আহোঁ আৰু সন্ধিয়া সময় বিশেষকৈ বন্ধ দিনটোত মই ইয়াতে কিছু সময় অতিবাহিত কৰোঁ আৰু কিছু নিৰলে থাকি ভাল পাওঁ। ইয়াত ইমান এটা নান্দনিক সৌন্দৰ্য পৰিৱেশৰ মাজত কিছু সময় অতিবাহিত কৰিবলৈ পোৱাটো মোৰ কাৰণে বহুত ভাল কথা। কাৰণ আমি 7 সাগৰ 13 নদী পাৰ হৈ বহুত দূৰলৈ যাব নোৱাৰোঁ, কিন্তু আমি যদি নিজক সুখী কৰি ৰাখিব বিচাৰোঁ বা সুখী হৈ থাকিব বিচাৰোঁ, তেনেহ'লে এনেকুৱা ঠাইবিলাকত আহিও আমি সুখ অনুভৱ কৰিব পাৰোঁ। কিছুমানে যি মানুহে সাগৰ দেখা নাই তেওঁলোকে ঘৰৰ পুখুৰীটোতে থাকি তেওঁলোকে সন্তুষ্টি লাভ কৰে, তেওঁলোকে সেইটো দেখিয়ে ভাল পায় বা সেইটো থাকি সেইটোত কিছু সময় মাছ পালন কৰে বা বিভিন্ন ধৰণে তাতেই দেখি তাতেই পুখুৰীটোত কাষতে থাকি এনেকুৱা ধৰণৰ বস্তুবিলাক বা পথাৰখনক লৈ তেওঁলোক সুখী হৈ থাকে। ঠিক তেনেদৰে ইয়াতো যিসকল কৃষকে সপোন দেখিছিল তেওঁলোকে এইখিনিক লৈও সুখী। এইদৰে যে সৰিয়হবিলাক যে ফুলি উঠিছে বা এইদৰে এটা পৰিৱেশ আমি যিমান দেখিবলৈ ভাল পাইছোঁ, আমাৰ যিমান ভাল লাগিছে, খেতিয়কসকলেও এই খেতিডৰা দেখি হয়তো সন্তুষ্টি লভে, তেওঁলোকৰ সুখ অনুভৱ হয়, তেওঁলোকৰ কষ্টৰ এটা ফচল তেওঁলোকে লাভ কৰিব বা কষ্টৰ মূল্য তেওঁলোকে লাভ কৰিব, তেওঁলোকে হয়তো এই দিশবোৰ দেখি অতিকৈ সুখী। গতিকে ময়ো সুখী আৰু সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। মই ভাবোঁ আপোনালোকেও এই পৰিৱেশটো চাই ভাল পালে।